যি দুগৰাকী লোক আঘাতপ্ৰাপ্ত হ'ল সেই দুগৰাকী লোকৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী ৰঞ্জিত দাসে এইমছত গৈ উপস্থিত হ'ল। চৰকাৰে চিকিৎসাৰ খৰচ বহন কৰিব সেই কথা উল্লেখ কৰিলে। বাক্সাত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল বুধবাৰৰ দিনটোত, আৰক্ষীয়ে প্ৰথমে লাঠি চালনা কৰিছিল আৰু তাৰ পাছত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এই ঘটনাৰ পিছত আজিৰ দিনটোত কেনেকুৱা পৰিস্থিতি, চিকিৎসালয়ত যি দুগৰাকীক ভৰ্তি কৰোৱা হৈছিল তেওঁলোকৰ সেই দুগৰাকী প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া বুজ ল'লে। বাক্সাত যি ঘটনা ঘটি গ'ল সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ গুলীত দুগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিলে আৰু এগৰাকী ব্যক্তি হৈছে দীপক মন্ত্ৰী আৰু আন এগৰাকী ব্যক্তি হৈছে বিদ্যুৎ কলিতা। আৰু দুয়োগৰাকী ব্যক্তিৰ খা খবৰ লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি নিৰ্দেশ দিছিলে। মই যোৱাকালি আমাৰ বিভাগৰ সভাৰ বাবে মই উদ্যোগত আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশৰ বাবে আজিয়ে মই গুৱাহাটী আহি তাৰপিছত দুয়োগৰাকী ব্যক্তিৰ লগত মই আজি সাক্ষাৎ কৰোঁ, স্বাস্থ্যৰ বুজিলোঁ আৰু দুয়োজনৰে সুন্দৰকৈ দুয়োজনৰ লগত কথা পাতিছে। আমাৰ এইমছৰ ডাইৰেক্টৰে মোক জনাইছে যে দুয়োজনে ষ্টেবল কণ্ডিশ্যন, এজনৰ যিহেতু ঘাৰত গুলি লাগিছিলে আৰু এজনৰ ঠেঙত লাগিছিলে, তাৰ অকণমান ছালত সমস্যা হৈছে, অকণমান বাকী ভিতৰৰ নাক কাঠ বা মানে হাড় কাঠ চব ঠিকে আছে। আৰু এইটোৰ কাৰণে তেওঁলোকৰ যি যাৱতীয় যিমানবোৰ খৰচ হয় সেই খৰচখিনি আমাৰ অসম চৰকাৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিব বুলি ইতিমধ্যে জনাইছিলে। আৰু ময়ো আজি পৰিয়ালৰ দুগৰাকী ব্যক্তিকে এই কথাখিনি আমি জনাইছোঁ যে তেওঁলোকৰ যাৱতীয় যিমানবোৰ খৰচ যায় সেই খৰচখিনি আমাৰ চৰকাৰে গ্ৰহণ কৰিব। বৰ্তমান সংকটমুক্ত বুলি ক'ব পাৰি। একেবাৰে সংকটমুক্ত কাৰণটো যিহেতু মই কথা পাতিছোঁ অলপ পিছত তাৰ ভিডিঅ' আপোনালোকে পাবগৈ। হয়, কিবা মানে সাহায্য থাকিব নেকি তেওঁলোকৰ? চিকিৎসাৰ ওপৰত মানে বেলেগ পৰিয়ালৰ যিসকল এটেণ্ডেণ্ট আছিলে, যিজনৰ পৰিয়ালৰ মানুহ আছিলে, মই দিছোঁ যিকোনো অসুবিধা হ'লে জনাব দিছোঁ আৰু আগন্তুকলৈ নিশ্চিতভাৱে ব্যৱস্থা কৰিম বুলি জনাইছোঁ। থেংক ইউ। ল'ৰাজনৰ নাম কি? মোৰ ল'ৰাজনৰ নাম বিদ্যুৎ কলিতা। ক'ত গুলি ক'ত লাগিছে? গুলি ভৰিত আঁঠুৰ তলত লাগিছে। ইফাল সিফাল পাৰ হৈ গৈছে, এহেদি মাজতে ইফাল পাৰ হৈ গৈছে। এতিয়া অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন হৈ গ'ল। এতিয়া অলপ সুস্থ হৈছে, মানে অলপ সুস্থ হৈছে আৰু কথা বতৰা পাতি আহিছে, কথা বতৰা পাতি আছোঁ, চাই আহিছে আৰু চাই আছোঁ। এতিয়া সুস্থ অৱস্থাত আছে, সুস্থ অৱস্থা আছে এতিয়া খাদ্যতে। এতিয়া চিকিৎসা চলি আছে। চিকিৎসা চলি আছে এতিয়া বৰ্তমান। ক'ত হৈছিল ঘটনাটো? ঘটনাটো হৈছে নিকাচি। কালি আহিছিল, ল'ৰাটোও আহিছিল, তাতে চাবলৈ আহিছিল। অহাৰ পিছত মানে শিল দিলি হ'ল, এনেতে গুলিও হ'ল, এনেতে মানে গুলি লাগি গ'ল মোৰ ল'ৰাটো। এনেকৈ লাগি কিনে এতিয়া মেডিকেলত নাম লগা হ'ল। এতিয়া মেডিকেলত আছে ভৰ্তি হৈ চিকিৎসা চলি আছে। এই ক'ব লগা ডক্টৰে ঠিকে থকা বুলি কৈছে। ডক্টৰে ঠিকে থকা বুলি কৈছে। হ'ল হাড়ৰ ট্ৰেক পাইছে আৰু মানে আপুনি এইমাত্ৰ কথা বতৰা পাতি আহিছে? এইমাত্ৰ কথা বতৰা পাতি আহিছে। 4-5 দিন যাব পাৰিব? 4-5 দিনৰ পিছত যাব পাৰিব বুলি কৈছে। ৰিলিজ দিব। আজি মন্ত্ৰীও খবৰ লৈ গ'ল। মন্ত্ৰীও খবৰ লৈ গ'ল। আৰু আহিব নেকি কোনোবাই আহিম বুলি কোৱা মন্ত্ৰী সহায় সহযোগ কৰিম বুলি কৈছে। সহযোগ কৰিম বুলি কৈছে। গোটেইখিনি যিমান যি লাগে চব সহযোগ কৰিম বুলি কৈছে। এয়াই আৰু মোৰ ক'ব লগা। ঠিক আছে। কালি বাক্সাত হোৱা ঘটনাটো আমি আবেলি সময়ত খবৰ পাইছোঁ। ডাইৰেক্টৰ ছাৰলৈ খবৰ আহিছে, 15জনমান পেচেণ্ট আহিব বুলি কৈছিলে আমাৰ ইয়ালৈ। তাৰপিছত আমি সাজু হৈ আছিলোঁ। 4:45 মানত প্ৰথম ব্যক্তিজন আহিছে, দীপক মেধি। তেখেতৰ গুলি বাওঁফালৰ বাহুত লাগি পিছফালৰ পৰা ওলাই গৈছে। চিটি স্কেন কৰি আহিছিলে, কোনো চিৰিয়াছ ইঞ্জুৰি নাই। অলপ ব্লাড কালেকশ্যন হৈছিলে লেফ্ট চাইডে, তাৰ কাৰণে এডাল ইণ্টাৰকোষ্টেল টিউব দিয়া হৈছে, অবজাৰভেশ্যনত ৰখা হৈছে। দ্বিতীয় পেচেণ্টজন 15 বছৰীয়া ল'ৰা। তেওঁক প্ৰথমে নলবাৰী চিকিৎসা মহাবিদ্যালয়তে ট্ৰিটমেণ্টখিনি প্ৰাইমেৰীখিনি তাত দিয়া হৈছে। তেওঁ 10:45 মানত আমাৰ ইয়াত আহি পাইছে। তেওঁ সোঁ ভৰিৰ আঁঠুৰ তলত জখম হৈছে, গুলি লাগি ছাইডেদি ওলাই গৈছে। বনডাল ভাঙি যোৱা নাই, জাষ্ট অকণমান ফাট মেলিছে। গতিকে তাক চাফা চিকুণ কৰি ৰাতি 2টা বজাত অধিক কৰি তাক চাফা চিকুণ কৰি প্লাষ্টাৰ কাষ্ট লগাই থোৱা হৈছে। বৰ্তমান দুইজনেই সংকটজনক অৱস্থাত নাই, ষ্টেবল, আৰু অবজাৰভেশ্যনত 2-3 দিন ৰাখিবলগীয়া হ'ব। তাৰপিছত আমি গ্ৰেজুৱেলি ফাৰ্ডাৰ ট্ৰিটমেণ্ট, এজনকতো ছুটি দিব পৰা যাবই 3-4